হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? যিহেতু আজি আমাৰ গাঁৱত বছৰেকীয়া ভাওনা আছে, ইয়াত সেইবাবে প্ৰতি ঘৰে ঘৰে মানুহে চাকি জ্বলায়। আমাৰ ইয়াত বছৰেকীয়া ভাওনাখন হ'লে গাঁৱতে ওচৰতে এয়া চাকি জ্বলাবৰ কাৰণে ৰেডি কৰি আছে আমাৰ এইফালে। এয়া চাওকচোন, এইবাৰ চাকি গছ এই ৰাস্তাত লগাই লওঁগৈ। দোকানতো এগছ লগাব লাগিব, ঘৰত ভিতৰত লগালোঁ বাৰু এগছ। পূৰা কাহ। তাৰপিছত বোলকচোন লগাই লওঁ। এইফালে প্ৰথম দোকানৰ ভিতৰত চাকি গছ লগাই লওঁ বুলি কৈছে, দোকানৰ ভিতৰত লগাই লওক। এইফালে চাকি লগাব লৈছে ভগৱানৰ ওচৰত। আপোনালোকে যাতে সকলোৱে ভালে কুশলে থাকে, ময়ো যাতে ভালে কুশলে থাকোঁ, তাকে ভগৱানৰ ওচৰত চাকি গছ জ্বলাইছোঁ। বৰ্তমান চাকি ইয়াত জ্বলাই হৈ গ'ল। সকলোৰে বাবে জ্বলাইছোঁ, আপোনালোকৰ বাবেও জ্বলাইছোঁ, নিজৰ কাৰণেও জ্বলাইছোঁ, ঘৰখনৰ হৈ জ্বলাইছোঁ। বৰ্তমান এইবাৰ ৰাস্তাত লগাই লওঁগৈ। এইফালে পদূলিমুখত জ্বলাব লৈছে। বৰ্তমান পদূলিমুখত দুফালে দুগছ জ্বলাব লাগিব। এইফালে পদূলিমুখত জ্বলাই আছে চাকি, এইফালে এগছ আৰু ইয়াত এগছ জ্বলাব লাগিব। এইডোখৰত জ্বলাবৰ কাৰণে মই খুঁটা দুটা পুতি থৈ দিছোঁ। চাকি তাকি জ্বলাই হৈ গ'ল। ভাওনালৈ যাম বুলি বাইকখন বাহিৰতে উলিয়াই থৈ দিছোঁ। এখন ভাত পানী খাই মেলি আজৰি হৈ লওঁ, তাৰপিছত ভাওনালৈ এপাকটা যাম, আপোনালোকো দেখুৱাম। চাকি তাকি জ্বলালোঁ, বৰ্তমান চাকি জ্বলোৱা হ'ল। আপোনালোকৰ নামতো জ্বলাইছোঁ, নিজৰ নামতো, ঘৰখন নামতো আগত কৈ গৈছোঁ। সকলোৰ বাবে, সকলোৱে যাতে ভালকৈ থাকে, সেইবাবে চাকি জ্বলোৱা হ'ল। মোৰ লগতে ওলাব, আপোনালোকৰ ভাওনাখন অলপ চাব। যদি ভাল লাগে লাইকটো একদম কৰিব কিন্তু নাপাহৰিব, লগত শ্বেয়াৰো কৰি দিব, কমেণ্টো কৰিব, ছাবস্ক্ৰাইবো কৰি দিব যদি কোনোবা নতুন মানুহ আছে। দোকানখন বন্ধ কৰি আজৰি হৈ লওঁ। এইফালে দোকানখনো বন্ধ কৰি হৈ গ'ল। এতিয়া ভিতৰলৈ যাওঁ। কি বুলি কয়, ভাত পানী বনাই মেলি সোনকালে খাই বৈ যাবগৈ লাগিব। ভাওনাখন চাবৰ কাৰণে আপোনালোকো দেখুৱাব লাগিব, উপভোগ কৰিব মোৰ লগতে আপোনালোকেও। ভাওনালৈ যাবলৈ সময় হৈছেগৈ আৰু ভাতটো খাই লওঁ। ভাতটো খাই মেলি আজৰি হৈ পিনি লাহে গৈ আছোঁ। আজি বেলেগ চব্জি নাই, মানিমুনি, আলু আছে আৰু দালি আছে। নিৰামিষকৈ খাব লাগিব আজি। কাহটো ধৰি আছে, সেইবাবে যি টি খাবলৈও মন যোৱা নাই। মানিমুনিটো একদম খাওঁ খাওঁ লাগি আছে। এতিয়া নাখাওঁ বুলি ভাবিছিলোঁ, তেল দিয়া ভিজাওতে বইল খাব লাগে, অকণমান খাই দিওঁ আৰু মানিমুনিটো যিহেতু ভাল পাওঁ। বৰ্তমান ভাত পানী খাই হৈ গ'ল। এতিয়া ভাওনালৈ ওলাইছোঁ, লাহেকৈ ওলাম এতিয়া। ওলাই মেলি ব'লক আপোনালোকে মোৰ লগতে। ভাওনাখন ৰাস্তাটো দেখুৱাব নোৱাৰিম কিজানি, ৰাস্তাটো যিহেতু বহুত বেয়া। অকণমান কাহো ধৰি আছে, ডাইৰেক্ট ভাওনাখনকে দেখুৱাই আছোঁ, ব'লক। বৰ্তমান ভাওনা পাইছোঁহি আৰু। ঘৰত আজি চাকি তাকি জ্বলাই পোনে শিৱকে লগ পাইছোঁ প্ৰভুজনক। কিমান ধুনীয়াকৈ বজাইছে চাবচোন, আমাৰ নিজৰ জেগা, নিজৰ গায়ন, সকলোখিনি। ভাওনাখনো নিজৰ জেগাৰ মানুহে কৰিছে, বেলেগৰ নহয়, নিজৰ গাঁওখনৰ মানুহে চবেই। এইফালে সূত্ৰ প্ৰৱেশ, চাওকচোন সূত্ৰটো অকণমান দূৰত থাকিবলগীয়া আছে, যিহেতু ওচৰত ৰ'বলৈ মানুহৰ ভিৰত থাকিব পৰা নাই। দূৰৰ পৰা গৈ পিনি ৰেকৰ্ডিং কৰিবলগীয়া আছে, জুম কৰি কৰি। সেইবাবে ফটো কোৱালিটিটো অলপ বেয়া হৈ গৈছে। কেমেৰাটো ইমান ভালো নহয় বাৰু, তেওঁ যিমানখিনি পাইছোঁ সেইটো মোবাইলতে চেষ্টা কৰিছোঁ। বেষ্ট মোবাইল কিনিবলৈ পইচা পাতিও বৰ্তমান নাই হাতত। ব'লক মোৰ লগতে আপোনালোকেও উপভোগ কৰক। বেছি কথা পাতি থাকিলে চাইও ভাল নাপাব, সেইবাবে ভাওনাখনকে আৰম্ভ কৰি দিওঁ আৰু। গাঁৱৰ ভিতৰত যদিও মানুহ বহুতেই হৈছে, সেইবাবে ভাল লাগিছে। যিহেতু ভাওনাখন পাতিলে যদি মানুহ কম হয়, তেতিয়া ভাল নালাগে ইমান চাই। মানুহবিলাক বহুত হৈছে, সেইটো কাৰণে বহুত ভাল লাগিছে। চাওকচোন এইফালে ইমান ধুনীয়া
ধুনীয়া নাচিছে দেই, ল'ৰা মানুহ হয়। বৰ্তমান ভাওনা চাই আহি পালোহি এতিয়া ঘৰ আহি পাইছোহি। কাটো ধুই যায়। নেক্সট ভিডিঅ'ত লগ পাইছোঁ। যদি ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। ভাল লাগিলেও বেয়া লাগিলে কিন্তু ছাবস্ক্ৰাইবটো কৰিব একেবাৰে নাপাহৰিব, লাইকটো দেই। বাই।